কৃষি কৰ্মৰে স্বাৱলম্বী হোৱা এজন শিক্ষিত যুৱক বিটু তালুকদাৰ দেখুৱাইছে সুন্দৰ নিদৰ্শন আন 10 জনৰ বাবে হৈছে প্ৰেৰণা সংস্থাপন দিছে শতাধিক যুৱক যুৱতী নলবাৰীৰ এজন শিক্ষিত যুৱক নাম বিটু তালুকদাৰ নলবাৰীৰ ৰাইটকুচি দুখুতিমুখত বিটি এগ্ৰো ফাৰ্ম খুলি বিটুৱে কৃষি বিপ্লৱৰ সূচনা কৰাই নহয় আজিৰ দিনত কৃষি কৰ্মৰ জৰিয়তে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে বিটুৰ কৃষি ফাৰ্মত ধান সৰিয়হ লাও আন শাক-পাচলিৰ লগতে মাছ হাঁহ মুৰ্গীৰ ফাৰ্মো আছে মানুহে থলুৱা খাদ্য বিচাৰি শাক-পাচলিৰ লগতে মাছ মাংস কিনিবলৈ আহে বিটুৰ কৃষি ফাৰ্মলৈ এই কৃষি ফাৰ্মৰ লগত সংলগ্ন হৈ আছে কেটাৰিং হাউচকিপিঙকে ধৰি বিভিন্ন ব্যৱসায় ইফালে আহি থকা উৰুকা অৰ্থাৎ 14 জানুৱাৰীত উদ্যমী আৰু কৰ্মস্পৃহ শিক্ষিত যুৱক বিটুৰ প্ৰচেষ্টাত নৈপাম ৰিজৰ্ট এণ্ড ৰেষ্টুৰেণ্ট এখনো মুকলি কৰা হ'ব ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে বনভোজৰ এক আকৰ্ষণীয় স্থলী হ'ব নৈপাম ৰিজৰ্ট বিটি এগ্ৰো ফাৰ্মত এতিয়া বনভোজ প্ৰেমী ৰাইজে সম্পূৰ্ণ মধুৰ সময় পাৰ কৰিবলৈ পাব লগতে তৃপ্তিৰে এসাঁজ লগে ভাগে খাবও পাৰিব আনহাতে এই ৰিজৰ্ট এণ্ড কৃষি ফাৰ্মত থলুৱা খাদ্যৰ জুতি ল'ব পাৰিব ৰাইজে বিগত দিনত কৃষি ফাৰ্মত ৰাইজৰ পৰা বিশেষ সঁহাৰি লাভ কৰিছে আৰু ভৱিষ্যতৰ দিনসমূহতো নৈপাম ৰিজৰ্ট এণ্ড ৰেষ্টুৰেণ্টত সেই একেধৰণে ৰাইজৰ পৰা সঁহাৰি তথা সহযোগ আশা কৰিছে বিটু তালুকদাৰে পোনপ্ৰথমে আমাৰ আৰম্ভ হ'বলগীয়া ৰিজৰ্ট আৰু লগতে আমাৰ ফাৰ্ম নৈপাম আমাৰ বিটি এগ্ৰোৰ ফালৰ পৰা আপোনালোক লগতে অসমবাসী ৰাইজক নৱবৰ্ষৰ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোক চাওক আমি যোৱা দুৰ্গা পূজাৰ সময়তে আমি জনাইছিলোঁ যে আমি এটা প্ৰজেক্ট এটা লৈছোঁ এখন এগ্ৰি ৰিজৰ্ট এখন আমি আৰম্ভ কৰা বুলি আপোনালোকক জনাইছিলোঁ আৰু সেইমৰ্মে আমি ধৰক যিখিনি কাম কৰি আহি শেষ পৰ্যায়ত পাইছোঁ আৰু আমি আশা কৰিছোঁ অহা 14 জানুৱাৰী এই মাঘ বিহুৰ সময়তে আমি আমাৰ ৰিজৰ্টৰ মোটামুটি 75% আমাৰ সম্পূৰ্ণ হৈ যাব কাম আৰু অকল কটেজখিনিৰ বাহিৰে বাকীখিনি আমি ৰাইজৰ বাবে অপেনিং কৰি দিম আৰম্ভ কৰিম অহা উৰুকাৰ সময়ত গতিকে আমি আশা কৰিছোঁ আমি ৰাইজৰ সঁহাৰি পাম ইতিমধ্যে আমি বিগত সময়ছোৱাত বা বৰ্তমানো আমি ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ ইতিমধ্যে আমাৰ কৃষিটো জানে আপোনালোকে আমি কৃষিৰ লগত জড়িত এই ফাৰ্মখন ধান চপোৱা হৈ গৈছে আৰু সেই মৰ্মে এতিয়া আমাৰ হাঁহো উপযুক্ত হৈ উঠিছে মাছ ডাঙৰ হৈ আহিছে তো বহু লোক আহিছে আমাৰ ইয়াতে তেখেতসকলে আহি পিকনিক হিচাপে হওক বা অন্য ধৰণে হওক থলুৱা খাদ্যৰ ইয়াতে জুতি লৈ আছে আৰু আশা কৰিছোঁ 14 তাৰিখৰ পিছত ৰেগুলাৰভাৱে আমি আমাৰ এই প্ৰক্ৰিয়াবিলাক চলাই যাবলৈ সক্ষম হ'ব বহুত উচ্চ শিক্ষিত লোকে আচলতে চাকৰিৰ পিছত দৌৰা দেখিবলৈ পোৱা যায় কিন্তু আপোনালোকৰ নেতৃত্বত এটা কৃষি বিপ্লৱৰ সূচনা হৈছিল এই চিন্তাটো কেনেকৈ আহিল চাওক আমি আগৰ পৰা এইটো চিন্তা সৰুৰ পৰাই আছিলে যে নিজে কিবা এটা কৰিম নিজৰ লগতে বেলেগকো সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিম আৰু সেই সূত্ৰে ধৰক আজি এই অনুষ্ঠানটোৰ লগত আমাৰ কৃষিৰ জৰিয়তে তাৰে লগত আমাৰ কেটাৰিং আছে হাউচকিপিং আছে এতিয়াতো নতুনকৈ ৰিজৰ্টৰ কামটো আৰম্ভ কৰিম সোনকালে গতিকে এইসমূহতো আমাৰ বহুখিনি লোক আমাৰ সংস্থাপিত হৈ আহিছে আৰু আমি দেখিছোঁ আমাৰ যিখিনি থলুৱা লোক আছে আমাৰ স্থানীয় যিখিনি লোক বৰ আগ্ৰহেৰে আমাৰ লগত জড়িত হৈছে নলবাৰীৰ পৰা পাৰ্থজিৎ বৰ্মনৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ